হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে বেয়াৰ মাজত। আৰু আপোনালোকৰ ক'বচোন, এইগিলা আব্বাই চুজি আনিছিল, চুজিগিলাকত পোকা। আৰু মই আহিলোঁ বস্তিৰ ফালে, অলপমান মাটি লৈ যাওঁ বোলো, পাকঘৰটো মুচি দিওঁ, লেতেৰা হৈছে। সেইকাৰণে মাটি লৈ আহিলোঁ আৰু অলপমান ভিজাই লৈছোঁ। আৰু চৰাই খাই কাণ খুঁজে, ইমান শান্তি লাগে গাইজ। আৰু আম্মাই দেখোন কচু কাটি আনিলা। মই একবাৰ পানী বহি খাইছোঁ, একবাৰ থিয় হৈছোঁ আৰু কচুকেইটা আম্মাকে চেলাবা দি লৈ গৈছোঁ। আম্মাক চেলাবা দিয়াৰ কাৰণ এটাই, কাৰণ হাতখন তাম্মান খুজুৱে। আৰু মই ভাত আঞ্জা বনাই আছোঁ। এইবিলাক তাৰ মাজেদি মই অলপমান স্কিন কেয়াৰো কৰিছোঁ, অলপমান বগা হ'বৰ কাৰণে। আৰু পানী বহাই দিছোঁ আৰু তাৰ মাজেদি খোৱা লোৱা কৰিছোঁ। মুখখন ধুই আহিলোঁ, কেনেকুৱা ৰিজাল্ট হৈছে ক'বচোন গাইজ। আৰু আজি মই কলপাতত দি পেলাই মাছ জুইত পুৰি পেলাই বনাইছোঁ। ভিডিঅ' এটা দেখা পালোঁ, দেখোন ভাল লাগিল সেনেকৈ। আৰু আজি দুপৰীয়া আহাৰ মোৰ এই। আৰু মই হেৰি কৰিলোঁ, মানে ভাটিবেলা টাইমত অলপমান ফুৰিব গ'লোঁ। ফুৰিব মানে বাটৰ ফালে আৰু অলপমান ৰ'দ দিলা, ভাল লাগিছে, তাকে ভিউটো দেখালোঁ। আজিকালি ভিডিঅ'টো ইমানে